হোজাই জিলাৰ লংকাত কৰ্মসংস্থাপনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী অসমীয়া গৃহিণীয়ে। তিনিচুকীয়াৰ অসমীয়া গৃহিণীয়ে লংকাৰ পদপথত বিপণী খুলি দেখুৱাইছে কৰ্মসংস্থাপনৰ সুন্দৰ নিদৰ্শন। স্বামীক কিছু পৰিমাণে হলেও আৰ্থিকভাৱে সহায় কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে জ্যোতি বৰুৱা নামৰ মহিলাগৰাকীয়ে। লংকাৰ ৰেল ষ্টেচনৰ সমীপত অস্থায়ীভাৱে পথৰ কাষত এখন বিপণী খুলি পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখি বিক্ৰী কৰিছে বিভিন্ন ধৰণৰ ফাষ্টফুড। ঘৰুৱা কামৰ মাজতেই ঘৰৰ পৰাই খাদ্য সামগ্ৰী যোগাৰ কৰি আনি সন্ধিয়া 5 বজাৰ পৰা নিশা 9:30 বজালৈকে গ্ৰাহকক আহাৰ যোগান ধৰে জ্যোতি বৰুৱা নামৰ মহিলাগৰাকীয়ে। কৰ্মক্ষেত্ৰৰ কাৰণে ইয়াত আছো আজি 11 বছৰৰ পৰা, আৰু ধৰক হাজবেণ্ডক আৰ্থিকভাৱে ছাপোৰ্ট কৰাৰ কাৰণে মই ওলাই আহিছোঁ, আৰু ফুটপাথতে ফাষ্টফুড আৰু আপোনাৰ চাট হাউচ এখন খুলিছোঁ। আজি এমাহমান হ'ল, ভালকৈ চলি আছে, আৰু ৰাইজৰ সহযোগিতাত ভালকৈ চলি আছে। আৰু তেওঁলোকক মই বিচাৰোঁ ওলাই আহিবৰ কাৰণে, আমাৰ গোটেইখিনি মহিলাই যাতে কিবা আগবাঢ়িবৰ কাৰণে আৰ্থিকভাৱে ধৰক মানুহজনক হেল্প কৰাৰ কাৰণে ধৰক ওলাই আহিব পাৰে, একো অসুবিধা নাই। এতিয়া মই আজি এমাহমান কৰিছোঁ, গোটেই ৰাইজৰ সহযোগিতা কোনো অসুবিধা হোৱা নাই। নিজ স্বামীক আৰ্থিকভাৱে সহায় কৰিবলৈ ওলাই আহি এইগৰাকী মহিলাই দেখুওৱা নিদৰ্শনৰ শলাগ লৈছে সচেতন ৰাইজে। হোজাইৰ পৰা মানস প্ৰতিম তামুলী, বাতৰি বিভাগ, DD অসম।